ভিউয়ার্স এন্ড মাই ডিয়ার ফ্রেন্ডস, আকৌ এটা নতুন ভেরিফিকেশন লিষ্ট আহিল। ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন। ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশনটো দেখি আপোনালোকে বহুতে কনফিউজ হ'ব পাৰে। তো কনফিউজ হোৱাৰ কাৰণ নাই, ইয়া মই আজি ডিটেইলছ এই ভিডিঅ'ৰ আলোচনা কৰিম। কোনবোৰ কেণ্ডিডেট হয় আৰু কিহৰ কাৰণে এই ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশনটো মাতিছে, ইয়াৰ ফলত কোনো কাট অফত হেৰফেৰ হ'ব নেকি বা দেৰি হ'ব নেকি, লগতে যিবোৰ কেণ্ডিডেটক মাতিছে সিহঁতে কি লৈ যাব লাগিব আৰু ক'ত হ'ব, গোটেইখিনি বস্তু এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম। সো ভিডিঅ'লৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট ইউ চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। CTET কেণ্ডিডেটসকলৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত এটা কেছ কৰিছিল। কেছটো আছিল বহুত পুৰণা, 2020 চনৰ। তো সেই কেছ অনুযায়ী, কেছৰ জাজমেণ্ট অনুযায়ী এই CTET যিবোৰে কেছ কৰিছিল, 600 সামথিং কেণ্ডিডেট আছিল, সেইসকলৰ ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশন হ'ব। ইয়াতে এইটো বুলি লিখিছে, ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশনটো হ'ব। যেটো স্থান হৈছে এইটো হৈছে ভেনু হৈছে কনফাৰেন্স হল DEE আসাম কাহালিপাৰা গুৱাহাটী। 1 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে হ'ব আৰু সময় দিছে পুৱা 10:30 টু আবেলি 4:30 PM। ইয়াতে কেইবাটাও দিছে, গাইডলাইন্স দিছে আৰু কি ডকুমেন্টস লৈ যাব লাগিব, কেনেকৈ যাব লাগিব, এইবোৰ দিছে। এইবিলাক মই অকমান থুলমূলকৈ কৈ দি আছোঁ আপোনালোকক। ইয়াতে দিছে ডে ৱাইজ লিষ্টটো বনোৱা আছে ৱেবছাইটত, এইটো ৱেবছাইটত আছে, আপোনালোকে সেইমতে যাব লাগিব। নেক্সট আছে অনলাইনত যিটো আপোনালোকে এপ্লিকেশ্যন কৰিছিল কেণ্ডিডেটে, সেই এপ্লিকেশ্যনটো লগত লৈ যাব লাগিব। লগতে অল অৰিজিনাল ডকুমেন্টস লৈ যাব লাগিব। দ্যাট ইজ মানে উদাহৰণ দিছে, উদাহৰণস্বৰূপে আধাৰ কাৰ্ড এক্সেট্ৰা এইবিলাক। তাৰমানে মোট কথা ৰিলেভেণ্ট অল ডকুমেণ্টছ হয়, ৰিলেভেণ্ট অল ডকুমেণ্টছ। তাৰপিছত এই 630 কিমানজন কেণ্ডিডেট আছে সকলোৰে এই কোৰ্টৰ পিটিশ্যনৰ কপিটো লৈ যাব লাগিব। কোৰ্টৰ পিটিশ্যনৰ কপিটো আপোনালোকে হোৱাটছএপতে আছে, এতিয়া মই সেইটো দেখাই দি আছোঁ, সেইটো লৈ যাব লাগিব। লগতে আপোনাৰ নাম যাতে তাত থাকে সেইটো লৈ যাব লাগিব। তাৰপিছত কোনো কেণ্ডিডেট, কোনো প্ৰাৰ্থীয়ে যদি ডেট ৱাইজ এটেণ্ড হ'ব নোৱাৰে, তেতিয়াহ'লে তাৰ কেণ্ডিডেটছাৰো কেঞ্চেল হ'ব পাৰে। হয়, কেণ্ডিডেটছাৰ ৰিজেক্ট কৰি দিয়া হ'ব। আৰু এইটোতো প্ৰত্যেকৰে থাকে যে য'ত ভেৰিফিকেশ্যন কৰা হ'ব তাতে অকল কেণ্ডিডেটজনেহে যাব পাৰিব, কেণ্ডিডেটজনৰ লগত যোৱা কোনোবা মানুহ তাত যাব নোৱাৰিব। তাৰপিছত এই লিষ্টটো পাব্লিছ কৰিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। তেতিয়া কেণ্ডিডেটৰ লিষ্টটো আপোনালোকে চাইছে, তথাপি মই একেবাৰে দেখাই দিয়া চাওক। এয়া হৈছে 11/9/2020 চনত এডভাৰ্টিজমেণ্ট যিটো ইছ্যু কৰা হৈছিল, 3941 পোষ্টৰ কাৰণে এছিষ্টেণ্ট টিচাৰ LP UP স্কুলৰ কাৰণে 2020 চনৰ এইটো। তেতিয়া CTET এলাউ কৰা নাছিল, তাৰ পিছত যেতিয়া CTET এলাউ কৰা হৈছিল সেইটো। তাৰমানে মোট কথা ক'বলৈ গ'লে এই যে যিবোৰ কেণ্ডিডেট ইয়াতে এপ্লিকেণ্ট বা ইয়াতে যিবিলাকে পিটিশ্যনাৰ্ছ, সেইখিনি অলৰেডি এই ভেৰিফিকেশ্যনৰ এই লিষ্টতে এপ্লাই কৰিছে আৰু তেওঁলোকৰ এজ ইট ইজ জেনেৰেল টেটৰ নিচিনাই ট্ৰিট হৈ আছে। ইয়াৰ চাওক জাজমেণ্টৰ ফাইনেল কলামটো আছে। ইয়াও এই 2020-21 চনৰ এই কথাটো যে গতিটো পুৰণি। ইয়াৰ ফলত আপোনালোকৰ যিটো কি কয় টেট ৰিক্ৰুটমেণ্ট, তাতে কোনো ধৰণৰ প্ৰভাৱ নপৰিব। ইভেন কি কাট অফতো কোনো প্ৰভাৱ নপৰিব, কাৰণ এই কেণ্ডিডেটসকল অলৰেডি এপ্লাই কৰিছেই। দে আৰ অলৰেডি এপ্লিকাণ্টছ ফৰ দ্য পোষ্ট অফ এলিমেণ্টাৰী LP এণ্ড UPs। এতিয়া চাওক পিটিশ্যনাৰ লিষ্ট। ইয়াতে পিটিশ্যনাৰ লিষ্ট অনুযায়ী ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম মানে DEE এই ছেম লিষ্টটো আকৌ পাব্লিছ কৰিছে। ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্টটো, ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন লিষ্ট অফ দ্য CTET petitioners in respect of preparation of merit list of court case, এই যে court case নাম্বাৰটো এইটো। ডেট অফ ভেৰিফিকেশ্যন 1/10/2024। ইয়াতে চাওক মাজত আকৌ ডেট চেঞ্জ কৰা আছে 5/10/2000, মানে কোনদিনাখন কিমান কেণ্ডিডেট যাব এই লিষ্ট অনুযায়ী যাব লাগিব। কথা হ'ল ইয়াতে তলত এটা আছে কলাম আছে, চাই লওক।
ইয়াতে কি লিখিছে এতে দিছে সকলো ক্যান্ডিডেট সকলে মানে লৈ আহিব লাগিব এডুকেশনাল প্ৰফেশনাল কোৱালিফিকেশন মাৰ্কশিট এন্ড সাৰ্টিফিকেট অৰিজিনালটো লৈ যাব লাগিব তাৰ পিছত 2 নম্বৰ আছে সিটেট সাৰ্টিফিকেট এন্ড মাৰ্কশিট উইল বি ভেৰিফাইড থ্ৰু ডিজি লকাৰ অনলি তাৰ পিছত আছে the candidates must bring the petitioner copy of their respective court case petitioner copy to যেটো মই আপোনালোকক দেখালো হেতু আপোনালোকৰ ওচৰতো আছে এটো লৈ যাব লাগিব লগতে all the candidate will have bring their acknowledgement মানে অনলাইন যেতে এপ্লিকেশন কৰিছিল এতে যেটো অনলাইন কপি আহিছিল অনলাইন ডিটেইলস টু ফিল আপ কৰাৰ পিছত যেটো আপোনাক acknowledgement ৰিসিপ্ট দিয়ে সেই acknowledgement receipt to লৈ যাব লাগিব ইয়াতে চাওক 73 পেজৰ candidate list total number of candidates 615 all the 615 candidates all are seated qualified candidates নাম মেনশন কৰি দিয়া আছে ফাদার্স নামও দিয়া আছে টাইমও দিয়া আছে টেবিল নাম্বারও দিয়া আছে এগোতে টেনশন নাই সো ফ্রেন্ডস থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়ার কৰি দিব আৰু অবশ্যই চ্যানেলটো সাবস্ক্রাইব কৰি দিব সো আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ